নামে হে মুকুতি নামগ্ন করিবা হেলা হে রাম রাম এই হরি নামে সংহার তৰিব ঘোৰ সংকটৰ বেলা রাম কৃষ্ণ নালাগে কৰিব গংগাত গৈ স্নান। হে রাম রাম নালাগে ভ্ৰমিব কোনো তীৰ্থস্থান। হে রাম রাম কেৱল ভক্তিত তুষ্ট হৈব ভগৱান। কৃষ্ণ ভকতৰ হিয়াত হৰি হৈব মূৰ্তিমান। নালাগে কৰিব গংগাত গৈ স্নান। ৰাম ৰাম নালাগে ভ্ৰমিব কোনো তীৰ্থস্থান। ৰাম ৰাম কেৱল ভক্তিত তুষ্ট হৈব ভগৱান। কৃষ্ণ ভকতৰ হিয়াত হৰি হৈব মূৰ্তিমান। ৰাম ৰাম নালাগে ভজিব হৰি তপ জপ কৰি। ৰাম ৰাম নালাগে চিন্তিব ব্ৰত উপবাস কৰি। ৰাম ৰাম ভকতৰ বাঞ্ছা হৰি কৰিব পূৰণ। কৃষ্ণ শুদ্ধ চিত্তে লোৱা হবে হৰিৰ কীৰ্তন। ৰাম ৰাম নালাগে কৰিব
অন্ত ভকতির অনেক উপায় প্রাণ গুরুজনে আমাক দিলে হি বিলাই কৃষ্ণ জানি শুদ্ধ চিত্তে লোৱা হৰিত শৰণ কৃষ্ণ কৃষ্ণ আকৌ জানো ঘূৰাই পাবা মানবীজ নম ৰাম ৰাম এই সখী হৰিত শৰণ লোৱা সখী হৰিত শৰণ লোৱা হে ৰাম ৰাম এই সখী হৰিত শৰণ লোৱা সখী হৰিত শৰণ লোৱা সুখে দুখে মুখে নিতে হৰি গুণ গোৱা সখী হৰিত শৰণ লোৱা এই সখী হৰিত শৰণ লোৱা সখী হৰিত শৰণ লোৱা ৰাম হৰি নামৰ এই সখী কৃষ্ণ গুণ যশ এই সখী ভকত ৰমন ধন সখী হৰিত শৰণ লোৱা সখী হৰিত শৰণ লোৱা মাধৱ কৃষ্ণ কৃষ্ণ হৰি নাম হুতাসন পাপ দহি কৰে চন্ন শোকতাপ ব্যাধিৰ ঔষধ কৃষ্ণ জানি বাল্য বৃদ্ধা যোৱা হেন হৰি নাম লোৱা নিবিচাৰি কুলৰ বন্ধ ৰাম ৰাম নাম পাপৰ গনি ৰাম ৰাম কৃষ্ণ নাম